বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 120 নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ ছুৱেটাৰ বিতৰণ কাৰ্যসূচী। বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে ছুৱেটাৰ। পুৱা 9 বজাত অনুষ্ঠিত হোৱা ছুৱেটাৰ বিতৰণী সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে। সহকাৰী শিক্ষক অখিল দাসে আঁত ধৰা সভাখনত চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতা, জিলা আঁচনি বিষয়া নিৰঞ্জন ওজা, ছাতা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল, বিদ্যালয়খনৰ প্ৰধান শিক্ষক কবিৰ আলী আহমেদকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই শিক্ষক, ৰাইজ তথা পৰিচালনা সমিতিৰ চিন্তা চৰ্চাক ধন্যবাদ জ্ঞাপন কৰি বস্ত্ৰদান মহান দান বুলি মন্তব্য কৰে। বিদ্যালয়খনৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতিৰ বিষয়ববীয়া সদস্যাৰ লগতে ৰাইজৰ সহযোগত বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনৰ 150 গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ প্ৰদান কৰে ছুৱেটাৰ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰা নৈপৰীয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক শীতৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ দিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, অৰুণোদয় আছাম। 120 নম্বৰ ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু এছএমচিৰ সদস্য ৰাইজে আমাৰ এই বিদ্যালয়ৰ যিখিনি ল'ৰা ছোৱালী আছে সিহঁতক একোটাকৈ ছুৱেটাৰ দান দিছে বিদ্যাঞ্জলিৰ অধীনত, আৰু তেখেতসকলক মই এই চেগতে ধন্যবাদ জনাওঁ। আৰু যাতে এনেকুৱা অকল ছুৱেটাৰেই নহয়, ল'ৰা ছোৱালীৰ বিভিন্ন অসুবিধা থাকে, সকলোখিনি যাতে তেখেতসকলে সমাধা কৰাৰ কাৰণে অকল চৰকাৰকে আশা নকৰি নিজেও কিছুমান ব্যৱস্থা কৰি লয় যাতে, আৰু তেতিয়া বিদ্যালয়খন সুন্দৰ আৰু উন্নত এখন বিদ্যালয় হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। এই সুযোগতে 120 নম্বৰ ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ যি এছএমচিৰ সদস্য আছে, এই গাঁৱৰ সকলো ৰাইজ তথা এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি সমগ্ৰ শিক্ষা বৰপেটাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ এই গাঁৱৰ ৰাইজ, এছএমচি আৰু এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক 150 ছাত্ৰ ছাত্ৰী আছে, এই 150 ছাত্ৰ ছাত্ৰীসকলক ছুৱেটাৰ প্ৰদান কৰিছে। গতিকে আমি ভাবোঁ বৰপেটা জিলাৰ সকলো বিদ্যালয়ৰ এছএমচি হওক, ৰাইজ হওক, আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক, তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হাত উজান দিয়ে, বৰঙণি আগবঢ়ায়, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, আমাৰ শিক্ষকবৃন্দ তথা ৰাইজৰ সহযোগত আমি আমাৰ বিদ্যালয়ৰ 150 জন ছাত্ৰ ছাত্ৰীৰ মাজত আমি নিজাববীয়াকৈ তেওঁলোকক ছুৱেটাৰ প্ৰদান কৰিছোঁ। আমি কিছুদিন ধৰি এই স্কুলত দেখা পাইছোঁ যে আমাৰ এই অঞ্চল, বিশেষকৈ গৰাখহনীয়া অঞ্চল, খুব দুখীয়া ল'ৰা ছোৱালী, তেওঁলোকৰ উপাৰ্জনৰ কোনো ৰাস্তা নাই। কিছুমানে ইমান ঠাণ্ডাত তেওঁলোকে স্কুলত আহিছে কেৱল এখন চোলা পিন্ধি, চৰকাৰে দিয়া চোলা পিন্ধি, তেওঁলোকে ঠাণ্ডাৰ কোনো কাপোৰ আমি দেখিবলৈ পোৱা নাই। যাৰ বাবে আমি এটা ৰাইজৰ সহযোগত তথা পৰিচালনা আৰু শিক্ষকবৃন্দৰ সহযোগত তেওঁলোকক আমি নিজাববীয়াকৈ নিজৰ পকেটৰ পইচা দি আমি তেওঁলোকক 150খন ছুৱেটাৰ দিবলৈ আজি সক্ষম হৈছোঁ। আৰু আজিৰ এই কাৰ্যসূচীত আমাৰ জিলা আঁচনি বিষয়া নিৰঞ্জন ওজা ছাৰ, আমাৰ খণ্ড উন্নয়ন প্ৰাথমিক বিষয়া ছাৰ, তেখেতসকলে উপস্থিত আছিল। ছাতা মণ্ডল সমদল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল ছাৰ উপস্থিত আছিল। তেওঁলোকৰ সহযোগত আমি আজি আমাৰ এই কাৰ্যসূচী পালন কৰিছোঁ, আৰু কাৰ্যসূচীটো সাফল্যমণ্ডিত বুলি আমি ভাবিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি ৰাইজ আৰু শিক্ষকবৃন্দৰ সহযোগত পৰিচালনা কমিটিয়ে আৰু ছাত্ৰ ছাত্ৰী তথা স্কুলৰ হকে ভাল কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ।